2011 চনৰ সংশোধনী 13 যি প্ৰভিঞ্চিয়েলাইজ কৰিছিল এইটোৱে সম্পূৰ্ণ শিক্ষক হিচাপে নিযুক্তি দিছিল আৰু স্কুলবিলাক সম্পূৰ্ণ প্ৰভিঞ্চিয়েলাইজ হৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ 2017 চনৰ আইন সংশোধনী 18 যি স্কুল প্ৰভিঞ্চিয়েলাইজ কৰিছিল 2021 চনৰ 5 ফেব্ৰুৱাৰীত, এই স্কুলবিলাকত প্ৰভিঞ্চিয়েলাইজ কৰোঁতে শিক্ষকসকলক শিক্ষক হিচাপে নিযুক্তি নিদি টিউটৰ হিচাপে নিযুক্তি দিলে। কিন্তু ইমান পৰিতাপৰ বিষয় যে 2021 চনত যিখিনি স্কুল প্ৰভিঞ্চিয়েলাইজ কৰিছিল, এই স্কুলখিনি প্ৰভিঞ্চিয়েলাইজ কৰোঁতে এখন স্কুলত কিমান শিক্ষক ছাত্ৰ ছাত্ৰী মেট্ৰিকত পাছ কৰিছিল, সেই ছাত্ৰ ছাত্ৰীৰ হিচাপটো তেওঁলোকে সেৱাৰ পৰা মানে স্কুলৰ মাৰ্কশ্বিট ৰিজাল্ট চাই পেলাই তেওঁ মানে সংগ্ৰহ কৰি স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ কৰিছিল। ইমানখিনি খুটি নাটি কৰি প্ৰভিঞ্চিয়েলাইজ কৰাৰ পিছতো কিন্তু এই শিক্ষকখিনিক টিউটৰ হিচাপে নিযুক্তি দিলে। সেয়েহে আমি চৰকাৰৰ ওচৰত দাবী জনাইছো যাতে এই স্কুলখিনি যিসকল শিক্ষক ছাত্ৰ ছাত্ৰীয়ে আৰু স্কুলে যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰাণ্ট পাব লাগিছিল, ছাত্ৰ ছাত্ৰীসকলে যিখিনি ইউনিফৰ্ম পাব লাগিছিল আৰু শিক্ষকসকলে যিখিনি সুবিধা পাব লাগিছিল, দায় দৰমহাৰ পৰা আৰম্ভ কৰি সেইখিনি কিন্তু পোৱা নাই। সেয়েহে চৰকাৰৰ ওচৰত আমি এটাই দাবী জনাইছো যাতে এই শিক্ষকখিনি উপযুক্ত মৰ্যাদা দি সমকামৰ সমমজুৰি দি এই টিউটৰসকলক শিক্ষকসকলে 17,000 LP, ME, হাই স্কুল, হায়াৰ ছেকেণ্ডেৰী, জুনিয়ৰ কলেজ আৰু মানে ডিগ্ৰী কলেজ সকলোৱে বেলেগ বেলেগ পৰ্যায়ত দিছিল। তেখেতসকলে ফুল ফ্লেজ দৰমহা পাইছিল, সকলোৱে পাইছিল, কিন্তু আমাক টিউটৰ হিচাপে দি পেলাই এটা ফিক্স পে দি দিলে। যেনেকে LP স্কুলত 10,000 আৰু ME স্কুলত হ'ল 12,000, হাই স্কুলত 12,000, হেডমাষ্টৰ 16,000, কলেজত 21,000, এনেকে দি পেলাই ফিক্স কৰিবলৈ থৈ দিলে। কোনো মানে ইয়াৰ NPS একো নাকাটে, খালি চিধাতে জমাকেইটা দিব, কোনো বিল চিলৰ কথা নাই। এনেকুৱা এটা আমাৰ চিষ্টেমত মানে চাকৰি দিলে। আমাৰ অসমত 16,500 আছিল হাই স্কুলত। টোটেল আমাৰ স্কুল শিক্ষকৰ সংখ্যা আছিল 17,000, এতিয়া প্ৰায় 15,500 মান আছে। বহুত শিক্ষক পালেও সাংবাদিক বন্ধুসকল, আমি মানৱ কৰা শিক্ষক হিচাপে আমাৰ বৰ্তমান অসম চৰকাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিব খুজিছো যে 2011 চনৰ আইন মতে 2013 চনত ভেঞ্চাৰ স্কুল প্ৰাধিকৰণ হৈছিল, কিন্তু 2013 চনত প্ৰাধিকৰণ হ'ল ঠিকেই, 13/1/2015 চনত আকৌ দ্বিতীয় পৰ্যায়ত প্ৰাধিকৰণ কৰিবৰ কাৰণে ৱেবছাইটটোকে ঘোষণা কৰিছিল। কিন্তু হাইকোৰ্টৰ নিৰ্দেশ মৰ্মে আকৌ এইটো বাতিল কৰি আমাৰ 2021 চনত টিউটৰ হিচাপে আমাক নিযুক্তি দিলে। কিন্তু টিউটৰ হিচাপে যদি নিযুক্তি দিলে, আমিতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে অসমখন উন্নতি কৰিবৰ কাৰণে চেষ্টা কৰি আছো। আমিতো মানৱ সম্পদ কৰি আছো, আমিতো শিক্ষিত কৰি আছো। শিক্ষিত হৈ মানুহসকলে কিবা এটা কৰি খাব পাৰিছে, বিজনেছ কৰি খাব পাৰিছে, কিছুমানে শিক্ষকতা কৰি খাব পাৰিছে, কিছুমান আমাৰ ছাত্ৰ ছাত্ৰী শিক্ষক হৈছে। কিন্তু আমাৰ ক্ষেত্ৰত আমি টিউটৰ হল, টিউটৰ হৈ আমি 10,000, 12,000, 14,000, 16,000 টকা দৰমহা পাই আছো। এইখিনি দৰমহা জানো আজি ইমান বজাৰত জুই চাই বস্তুৰ দাম আমি চলিব পাৰো নেকি? আৰু আমি মানৱ সম্পদ ধৰাৰ ক্ষেত্ৰত কিমান কষ্ট কৰিব লগা হৈছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিব খুজিছো, তেখেতে যাতে শিক্ষক হিচাপে আমাক মানে যিটো আমাৰ পূৰ্ণ পৰ্যায়ৰ যিটো দৰমহা বা হয়তো আমাৰ যিটো মৰ্যাদা, এই মৰ্যাদাটো দিব লাগে। যদি আমাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আইনখনৰ দোহাই দি কৈ আছে যে আপোনালোকে প্ৰফেচনেল কোৱালিফিকেশ্যন হ'ব লাগিব, BEd থাকিব লাগিব, 50% থাকিব লাগিব, কিন্তু 2013 চনৰ ক্ষেত্ৰত সেইটো নহল। 2011 চনৰ আইন মতে যদি 2013 চনত পূৰ্ণ পৰ্যায়ৰ শিক্ষক হ'ব পাৰিছে, কিন্তু আমাক আকৌ কিয় BEd লাগে, 50% লাগে? আমিতো সেই একেই সময়ৰে শিক্ষক, আমি 25-30 বছৰ ধৰি আমি শিক্ষকতা কৰি আছো। গতিকে আমাৰতো বহুত অভিজ্ঞতা হৈছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ চৰকাৰক, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আৰু মাননীয় আমাৰ অসম চৰকাৰৰ শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ কৰিব খুজিছো যে আমি প্ৰেছমেট যোগে আপোনালোকক জনাব পাৰিছো, এইকাৰণেই জনাবলৈ বাধ্য হৈছো যে আমাৰ দৰমহা কম, আমি ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰিবলৈ অলপ কষ্ট হৈছে, আমাৰ পৰিয়াল ঘৰত কৰিবৰ কাৰণে
আমাৰ পৰিয়ালৰ মানুহ শিক্ষিত কৰিবৰ কাৰণে আমাৰ কষ্ট হৈছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ লগত আমিও আছো, আমাকো সুযোগ সুবিধা দিয়ক। আমিও অসম গ্ৰহণ কৰাৰ কাৰণে আমিও বাধ্য হৈছো, আপোনাৰ লগত আমি একমত হৈছো যে আমাৰ ভাৰতবৰ্ষত 5খন ৰাজ্যৰ ভিতৰত এখন যাতে অসম হয়, তাৰ কাৰণে আমি আপোনাৰ লগত আছো। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, দয়া কৰি আমাৰ কথা মানক, আমাক শিক্ষকৰ মৰ্যাদা দিয়ক, আমাক পূৰ্ণ পৰ্যায়ৰ দৰমহা দিয়ক। যদি আপোনালোকে, আপোনাৰ চৰকাৰে যদি আমাক পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে আইন মতে হয়তো বান্ধি ৰাখিছে, কিন্তু দৰমহাৰ ক্ষেত্ৰত আপোনালোকে বঢ়াই দিয়ক। হয়তো বেলেগ বেলেগ ছাৰসকলে বেছি বেছি দৰমহা পাই আছে, আমি এইখিনি দৰমহাৰে আমি পঢ়ি আছো, আমি কষ্ট পাই আছো। গতিকে এই কষ্টৰ পৰা হাত সাৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ চৰকাৰে যাতে আমাক পচিয়েই আৰু সন্মুখৰ যিটো কালিৰ পৰা যিটো বাজেট অধিৱেশন হ'ব, এই বাজেট অধিৱেশনত যাতে এইটো আইন অলপ পৰিৱৰ্তন কৰি আমাক শিক্ষক হিচাপে পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে ঘোষণা কৰি এইখিনি সাংবাদিক বন্ধুসকল, আমি আজি অল আসাম প্ৰভিন্সিয়েলাইজ টিউটৰ এছ'চিয়েশ্যনৰ পৰা ইয়াতে হাইস্কুলৰ যিটো সমস্যা, আমি হাইস্কুলৰ শিক্ষক সন্থা, গতিকে হাইস্কুল যিটো নিউলি প্ৰভিন্সিয়েলাইজ হাইস্কুল 2017 আইন অনুসৰি হ'ল, তাত কিছুমান সমস্যা কথা আমি দাঙি ধৰিলে আমাৰ পূৰ্বৱৰ্তী বক্তাসকলে। লগতে এটা হাইস্কুল প্ৰভিন্সিয়েলাইজ হোৱাৰ কাৰণে আপোনালোকে জানে যে ক্লাছ 8ৰ আগতে 8 ইনক্লুডেড আছিলে, ক্লাছ 8 পাৰ্মিশ্যন, 9 পাৰ্মিশ্যন, 9 ৰিকগনিশ্যন, 10 ৰিকগনিশ্যন আৰু মাজতে আৰু ডিপাৰ্টমেণ্টেল পাৰ্মিশ্যন, বিভিন্ন পাৰ্মিশ্যন কৰাই পেলাই আমি কিন্তু প্ৰভিন্সিয়েলাইজেশ্যন পাব লাগে। আৰু এইখিনি কাম আমি যিবোৰ আগৰ পৰা পায়নিয়াৰ শিক্ষক, তেওঁলোকে কিন্তু 25-30 বছৰৰ পৰা এটা বিদ্যালয়ক গঢ় দিয়াৰ কাৰণে আমি চেষ্টা কৰি আহিছো, আৰু তাতে আমাৰ বহু বছৰ পাৰ হৈ গ'ল। আৰু এইটো কৰাৰ কাৰণে আমাৰ সেৱা কৰ্তৃপক্ষ, ডিৰেক্টৰ অফিচ, বিভিন্ন ঠাইত আমাৰ বিভিন্ন সময়ত শিক্ষকৰ কিমান কোৱালিফিকেশ্যন সেইটো ভেৰিফিকেশ্যন হৈছে। এবছৰৰ কাৰণে সেৱাত আমাৰ চাৰ্টিফিকেটখিনি ৰাখি থৈ দিয়া হৈছিল ভেৰিফিকেশ্যনৰ কাৰণে। এইবোৰ হোৱাৰ পাছত আমি ক্লাছ 10ৰ ৰিকগনিশ্যন পাইছো। সেইটো হ'ল 2003-2004 এনেকে সময়ত। কিন্তু দুৰ্ভাগ্যৰ কথা হ'ল যেহেতু 2011ৰ যিটো প্ৰভিন্সিয়েলাইজ এক্ট, তেতিয়া আমাৰ বিভিন্ন বিদ্যালয়খিনি ভাল প্ৰভিন্সিয়েলাইজ হৈ গ'ল। কিন্তু পৰৱৰ্তী যেতিয়া দ্বিতীয় ফেজত আহিলে, তেতিয়া কিন্তু কি হ'ল, আমাৰ দ্বিতীয় ফেজত লিষ্ট এটা ওলালে ডিৰেক্টৰ অফিচৰ পৰা, কিন্তু দ্বিতীয় ফেজৰ লিষ্টত আমাৰ সম্পূৰ্ণৰূপে আমি প্ৰভিন্সিয়েলাইজ আৰু ফুল্লি ৰেগুলাৰাইজ টিচাৰ হিচাপে আমাৰ লিষ্ট ওলাই গ'ল। কিন্তু আমাক তাৰ পৰা মানে হঠাতে জানিব পাৰিলো সেইটো কেনচেল হৈ গ'ল, আৰু সেইটো আমাৰ হাইকোৰ্টৰ কিবা অৰ্ডাৰ হৈ পেলাই 2011 এমেণ্ডেড 2012 এক্টে কেনচেল হৈ গ'ল। কিন্তু আশ্চৰ্যজনকভাৱে আমাৰ যিখিনি ফাৰ্ষ্ট ফেজৰ শিক্ষকখিনি একে আইনৰ আধাৰত কিন্তু সিহঁতৰ হৈ গ'ল, আমাৰ খিনি দ্বিতীয় ফেজৰ যিখিনি সেইখিনি নহ'ল। এতিয়া 2017 চনত নতুন আইন আনিলে, সেই আইনত কিছুমান নিয়ম ইমান বান্ধি দিলে যে তাতে BEd থাকিব লাগিব বাধ্যতামূলক, আৰু ডিগ্ৰীত 50% থাকিব লাগিব। এতিয়া 25 বছৰ 30 বছৰ আগতে যিবোৰ ডিগ্ৰী কমপ্লিট কৰিছে বহুতৰে কিন্তু 50% নাছিল, বা সেই সময়ত 50% পোৱাটো ইমান সহজ নাছিল। তো সেইটো যেটো 50%ৰ কথা উল্লেখ হ'ল, সেইটো সম্পূৰ্ণ নতুন যিবোৰ শিক্ষক শিক্ষয়িত্ৰী ফ্ৰেছ কেণ্ডিডেট তাৰ বাবে প্ৰযোজ্য হলে ঠিক আছিলে। কিন্তু এটা ডাঙৰ বহুত শিক্ষক আছে মাত্ৰ 5 বছৰ বা 4 বছৰ মান হয়তো বা কাৰোবা হেৰি আছিলে, মানে সাৰ্ভিস পিৰিয়ড আছিলে, তাৰ পাছত ৰিটায়াৰ্ড হ'ল। তো সেইখিনিয়ে কি হ'ল, আমাৰ BEd আছে বহুতৰ, কিন্তু BEd থাকিও যেহেতু ডিগ্ৰী 50% নাই, সেইকাৰণে কিন্তু কি কৰিলে, আমাক টিউটৰ বনাই থৈ দিলে। তো এইটো এটা ডাঙৰ অসুবিধা হ'ল। ইমান এনেই আমাৰ অসমত BEdৰ সংখ্যা কম, আমি যিবোৰ BEd আছো সেইখিনিকো কি কৰিলে, আমাৰ মানে পুৰাপুৰি টিউটৰ হিচাপে আমাক গণ্য কৰিলে। কিন্তু বিভিন্ন সংবাদ মেলত
বা আগতে কোৱা মতে কিন্তু এইখিনি কথা ক্লিয়াৰলি কোৱা নাই যে 50% লাগে বুলি। এইটো আপোনালোকে কেতিয়াও গমো নাপায় বহুতেই, কিন্তু বিএডটো লাগে সেইটো আমি জানো বহুতেই বা আপোনালোকেও জানে। তো এইখিনি সমস্যা এটা দেখা দিলে, আৰু যি কাৰণে ইমান পায়নিয়াৰ হেডমাষ্টাৰ খিনি বিএড আছে আজিও, যিবোৰ নেকি পুৰাণা প্ৰভিন্সিয়েলাইজ স্কুল, এইখিনিৰ কিন্তু হেডমাষ্টাৰ চিলেকশ্যনৰ বাবে 50%-ৰ কোনো প্ৰয়োজন নাই। সিহঁতৰ বিএড থাকিলে আৰু 10 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ থাকিলে হৈ যায়। কিন্তু আজিৰ আমাৰ কাৰণে কি কৰিলে, নতুন প্ৰভিন্সিয়েলাইজ হোৱাৰ কাৰণে সিহঁতৰ 50% ডিগ্ৰীত থাকিব লাগিব, নহলে এই ইমান বছৰ এক্সপিৰিয়েঞ্চ থাকিও আমাৰ টিউটৰ বুলি আখ্যা দিলে। কিন্তু যিমান মেট্ৰিক পৰীক্ষাৰ বহি চোৱা, তাতে হেড এক্সামিনাৰ কৰা, তাতে স্ক্ৰুটিনাইজাৰ কৰা, সেন্টাৰ ইনচাৰ্জ, ইলেকশ্যন ডিউটি, এভৰিথিং ৱৰ্কছ কিন্তু আমি কৰি দিওঁ। আৰু আমাৰ কাৰণে এইখিনি ভালকে সেৱা বা বিভিন্ন মানে এডুকেশ্যন ডিপাৰ্টমেন্টৰ এটা সুনামো হৈ আছে। কিন্তু আমি যিটো দুখৰ বোজা এই টিউটৰ খিনিয়ে